অসম চৰকাৰে কঠোৰ নিৰ্দেশনাৰ মদ নাখালে হ'ব পাৰে জেল। অসমৰ একাংশৰ মানুহে সমূহ অসমবাসী ৰাইজক আহ্বান জনাইছে যে আপোনালোকে মদ খাওক, আপোনাৰ সন্তানক ভাল বস্তু খুৱাবলৈ এৰক, মদ্যপান কৰক, যাতে অসমৰ ৰাজকোষ ধনী হয়। অসম চৰকাৰৰ কঠোৰ নিৰ্দেশনাৰ মদ নাখালে হ'ব পাৰে আপোনাৰো জেল। আবকাৰী বিভাগৰ জৰিয়তে অসম চৰকাৰে প্ৰতিখন জিলাতে প্ৰেৰণ কৰিছে এখন বিশেষ জাননী। অসমবাসী ৰাইজে মদ্যপান কৰিবই লাগিব। চৰকাৰৰ কঠোৰ নিৰ্দেশনাৰ চৰকাৰৰ তথ্য অনুসৰি অসমত কমি গৈছে সুৰাৰ বিক্ৰী। সেয়েহে চৰকাৰে এই সিদ্ধান্ত লৈছে কঠোৰ নিয়মাৱলী। প্ৰতিখন জিলাতে কিমান হাজাৰ লিটাৰ বিক্ৰী কৰিব লাগিব চৰকাৰে দিছে নিৰ্দেশনাৰ। ইয়াৰ পৰা এইটো স্পষ্ট হৈ পৰিছে যে মদ নাখালে আপোনাৰো জেল হ'ব পাৰে। আবকাৰী বিভাগে প্ৰতিখন জিলাতে প্ৰেৰণ কৰিছে এখন বিশেষ জাননী। প্ৰতিখন জিলাতে কমি গৈছে সুৰাৰ বিক্ৰী। প্ৰত্যেকখন জিলাতে কমি গৈছে সুৰাৰ বিক্ৰী, যাৰ ফলত কৰৰ পৰিমাণ হ্ৰাস পাইছে অসমত, যাৰ ফলত অসমত বহু ধন কমি গৈছে ৰাজকোষত। এই জাননীখনৰ জৰিয়তে প্ৰত্যেকখন ৱাইন শ্বপতে মালিকলৈ প্ৰেৰণ কৰিছে এটা বিশেষ বাৰ্তা, যিখন বাৰ্তাত লিখা আছে সুৰাৰ পৰিমাণ, বিক্ৰীৰ পৰিমাণ কমি গৈছে। প্ৰত্যেকখন জিলাতে কিমান হাজাৰ লিটাৰ মদ বিক্ৰী কৰিব লাগিব এই জাননীৰ জৰিয়তে প্ৰকাশ কৰিছে। কিছু জিলাত 5,000 লিটাৰ আৰু কিছু জিলাত 9,000 লিটাৰ বিক্ৰী কৰিবই লাগিব, আৰু আন কিছু জিলাত 7,000 লিটাৰ বিক্ৰী কৰিবই লাগিব। যদি বিক্ৰী কৰিব নোৱাৰে ব্যৱস্থা ল'ব অসম চৰকাৰে। নিৰ্ধাৰিত কৰাৰ অনুসৰি যদি প্ৰত্যেকখন জিলা ৱাইন শ্বপসমূহে মদ বিক্ৰী কৰিব নোৱাৰে তেনেহ'লে অনুজ্ঞাপত্ৰ বাতিল কৰা হ'ব। চৰকাৰৰ এই নিৰ্দেশনাৰ পিছতে প্ৰত্যেকখন জিলাৰ ৱাইন শ্বপৰ মালিকে অসমৰ ৰাজ্যক বিনম্ৰতাৰে অনুৰোধ জনাইছে যে ৰাজকোষ খালী হৈ গৈছে, যাৰ ফলত অসম চৰকাৰে কঠোৰ নিৰ্দেশনা দিছে, আৰু ইয়াৰ জৰিয়তে আপোনালোকে মদ্যপান কৰিলেহে ৰাজকোষ পুনৰ ভৰ্তি হৈ পৰিব। ইয়াৰ জৰিয়তে কথা স্পষ্ট হৈ পৰিছে যে অসমবাসী ৰাইজে মদ্যপান কৰিবই লাগিব, মদ খাবই লাগিব, যাৰ জৰিয়তে মদ্যপান কৰাৰ ওপৰত চৰকাৰে ৰাজকোষ ধনী হৈ পৰিব। এই জাননীখন পায়ে অসমৰ ৰাইজে হতভম্ব হৈ পৰিছে। ৰাজকোষ ধনী কৰিবলৈ হ'লে এতিয়া অসমবাসী ৰাইজে মদ খাবই লাগিব, মদ্যপান কৰিবই লাগিব। অসমৰ একাংশ মানুহে অসমবাসী ৰাইজক অনুৰোধ জনাইছে মদ খাবলৈ। মদ খাওক আৰু আপোনাৰ সন্তানক ভাল বস্তু খুৱাবলৈ এৰক, মদ্যপান কৰক, যাতে অসমৰ ৰাজকোষ ধনী হয়। তো এইটোৱে মোৰ খবৰটো আছিলে। তো আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই ভাল পালে তো ঠিক আছে, বাই বাই। তো নতুন এটা ভিডিঅ' আপোনালোকক লগ পাম। তো ঠিক আছে, বাই।